গুৰু চাইহে শিষ্য নহয় জানো আৰু এই গুৰু শিষ্য কথা কাৰ কথা কৈছো গম পাইছে হিমন্ত বিশ্ব শৰ্মা আৰু ৰূপজ্যোতি কুৰ্মী কোনোটোৱে সুদা নহয় দুইটাৰে একে প্ৰকৃতিৰে আৰু দুইটাৰে মানে আচৰণ একেই গতিকে হিমন্ত বিশ্ব শৰ্মাই কি ধৰণে ক'ব যে হেৰি ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজক তেওঁ উল্টাই কি কৰিছে ক্ষমা খুজিবলৈ কাক কৈছে অখিল গগৈক নহয় জানো আৰু আমাৰ সভাপতি দিলীপ শইকীয়াই কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগিব আৰু তাকে নকৰি বহুত গৰে নাচিছে মানে আমাৰ হিমন্ত বিশ্ব শৰ্মাই নমস্কাৰ জনাই আৰম্ভ কৰিছো আন এটি নতুন ভিডিঅ'ৰ মাজত লাহে লাহে সুন্দৰকৈ এখন শীতল যুদ্ধ আৰম্ভ হৈছে বিজেপিৰ মাজত আৰু আমাৰ দিলীপ শইকীয়া তেওঁ সঁচাকৈ ধন্যবাদ দিব লাগিব তেওঁ কিন্তু একদম সুন্দৰভাৱে কৈছে যে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খুজিব লাগিব আৰু হিমন্তই কৈছে যে অখিল গগৈয়ে ক্ষমা খুজিব লাগিব আপোনালোকে চাওক দেই তাতে ডিফাৰেন্সটো কিন্তু এই অখিল গগৈক যে ক্ষমা খুজিবলৈ কৈছে অখিল গগৈক যে কথা কোৱাৰ মাজতে কথা কোৱাৰ কাৰণে যে মানে ডাউন দি পেলাই যে কথা কয় তেওঁ তৰুণ গগৈক কি কৈছিলে আপোনালোকৰ মাজলৈ সুন্দৰকৈ মই দি দিম ভিডিঅ'টো চাব আৰু সেই তেনেকুৱা এজন গুৰুৰ শিষ্য কেনেকুৱা হ'ব পাৰে বাৰু নহয় জানো গতিকে আমাৰ হেৰি ৰূপজ্যোতি কুৰ্মী কাৰ হিমন্তৰহে শিষ্য নহয় জানো গতিকে তেওঁ কি ভাল ভাষা শিকিব কি হেৰি শিকিব এনেও তেওঁ লাল চাহ খোৱা নিমখ চাহ চাউল ভজা আজি এটা হেৰিয়ে কৈছিলে মোক ভাইটিয়ে কৈছিলে কমে বাইদেউ আপুনি কথা ক'বলৈ পাহৰি গৈছে চাউল ভজাও খাই মানে লাল চাহৰ লগত সেইটো এটা বাৰু আমিও খাওঁ কিন্তু আৰু আমাৰ সেইটো একেবাৰে মানে হেৰি খাদ্য নহয় যে খোৱাৰ পৰা উঠিয়ে আমাক নিমখ চাহখিনি লাগিব নহয় জানো গতিকে তৰুণ গগৈদেৱক কি ধৰণৰ ব্যৱহাৰ কৰিছিলে হিমন্ত বিশ্ব শৰ্মাই আপোনালোকৰ মাজলৈ দিছো চাওক দুটা ভিডিঅ' দিছো দুইটা ভিডিঅ' দিছো আপোনালোকে চাওক সুন্দৰকৈ আকৌ শেষত লগ পাই নমস্কাৰ মই উৎপল অসম বিধানসভাত হেনো কোনোবাই ভাষণ দি থাকোতে মাজত মাত মতাৰ পৰম্পৰাই নাছিল কোনোবাই ভাষণ দি থাকোতে ভাষণ শুনি থকাটোৱে হেনো নিয়ম আছিল ভাষণৰ পাছতে কাৰোবাৰ ক'বলগীয়াখিনি কৈছিল বিধায়কসকলে কিন্তু এই পৰম্পৰা সদনত হেনো ভংগ কৰিছে বিধায়ক অখিল গগৈয়ে মুখ্যমন্ত্ৰীৰ মতে নিপীড়িত নিষ্পেষিত এটা জনগোষ্ঠীৰ প্ৰতিনিধি ৰূপজ্যোতি কুৰ্মীয়ে কথা কৈ থাকোতে বিধায়ক অখিল গগৈয়ে মাজতে প্ৰশ্ন সোধাত ৰূপজ্যোতি কুৰ্মীৰ খং উঠিল গতিকে ৰূপজ্যোতি কুৰ্মীৰ আচৰণৰ বাবে বিধায়ক অখিল গগৈয়েও ক্ষমা খুজিব লাগে কিন্তু বিধানসভাৰ ইতিহাসলৈ নগৈও আমি যদি কেৱল হিমন্ত বিশ্ব শৰ্মাৰ আগৰ সৰ্বানন্দ সোণোৱালৰ কাৰ্যকাললৈ চাওঁ তেন্তে আমি তাতে দেখিবলৈ পাম যে এনে পৰম্পৰা পূৰ্বতে আছিল নে নাই কোনোবা বিধায়কে কথা কৈ থাকোতে আন বিধায়কে মাজতে কথা কৈছিল নে নাই দিনটো আছিল 2018 চনৰ 29 মাৰ্চ বিধানসভাত তেতিয়া তৰ্কযুদ্ধত লিপ্ত প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈ আৰু হিমন্ত বিশ্ব শৰ্মা তৰুণ গগৈ তেতিয়া বিৰোধীৰ চকীত আৰু হিমন্ত বিশ্ব শৰ্মা তেতিয়া সৰ্বানন্দ সোণোৱাল মন্ত্ৰীসভাৰ প্ৰভাৱশালী মন্ত্ৰী বিতৰ্কৰ মাজতে তৰুণ গগৈৰ ওপৰত গৰজি উঠিছিল হিমন্ত বিশ্ব শৰ্মা 15 বছৰীয়া শাসনৰ অন্তত গাদী হেৰুৱাই বিধায়কৰ আসনত বহা তৰুণ গগৈয়ে ভাষণকালত পুত্ৰসম জ্ঞান কৰা মন্ত্ৰী পল্লৱলোচন দাসক নাম ধৰি সম্বোধন কৰোতে বৰ্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিজৰ আসনৰ পৰা উঠি তৰুণ গগৈক হস্তক্ষেপ কৰিছিল তৰুণ গগৈলৈ আঙুলি টুৱাই হিমন্ত বিশ্ব শৰ্মাই সুধিছিল হোৱাট ইজ ইউ চাওক কেনেকৈ হতভম্ব কৰি তুলিছিল তৰুণ গগৈ What is this? Moi khali kom je I may come from a small family but I deserve respect. No you ebilak nosto thik ase. হিমন্ত বিশ্ব শৰ্মাৰ এই আক্ৰমণাত্মক স্থিতি দেখি তৰুণ গগৈয়ে ভাষণ দি থকাৰ পৰা বহি দিছিল নিশ্চিতভাৱে তৰুণ গগৈয়ে সিদিনা লাজে অপমানে অসহায় হৈ পৰিছিল আনকি ক্ষমাও বিচাৰিছিল তেতিয়া তৰুণ গগৈয়ে পল্লৱলোচন দাসক মন্ত্ৰী বুলি সম্বোধন নকৰাৰ বাবে তৰুণ গগৈৰ ভাষণৰ মাজতে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেনেকৈ শুধৰাই দিছিল চাওক ইউনিভাৰ্চিটিখন এই পল্লৱলোচন দাসে আনিছিল মাননীয় মন্ত্ৰী ঠিক আছে সেই সময়ৰ কথা কৈছো মই ঠিক আছে he is a senior man he should understand এনেদৰে প্ৰয়াত মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে সদনত ভাষণ দি থাকোতেই তৰুণ গগৈক আচৰণৰ পাঠ শিকাইছিল এতিয়াৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কিন্তু এদিন এনেদৰে নিজে সদনৰ পৰম্পৰা ভংগ কৰা হিমন্ত বিশ্ব শৰ্মাৰ মতে সদনৰ এই পৰম্পৰা ভংগ হেনো কৰিছে অখিল গগৈয়ে যাৰ বাবে অখিল গগৈ ক্ষমা খোজাৰ দাবী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অখিল গগৈ ডাঙৰীয়া ৰূপজ্যোতি কুৰ্মী এগৰাকী চাহ জনজাতিৰ বিধায়ক
এটা নিপীড়িত নিষ্পেষিত জনগোষ্ঠীৰ পৰা তেওঁ অসম বিধানসভালৈ আহিছে। এজন বিধায়কে ভাষণ দি থাকোঁতে, মন্ত্ৰীয়ে ভাষণ দি থাকোঁতে বিধায়কসকলে কেতিয়াবা মাজত ৰখাব যত্ন কৰে। কিন্তু যোৱাকালি মই যেতিয়া ভিডিঅ'টো ভাল কৰি চাইছোঁ, তাত এটা দেখা পাইছোঁ যে ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি থাকোঁতে অখিল গগৈ ডাঙৰীয়াই বাৰে বাৰে তেওঁক বাধা দিবলৈ চেষ্টা কৰি আছে। কিন্তু কালি যদি আপোনালোকে শুনে, ৰূপজ্যোতি কুৰ্মীয়ে ভাষণ দি আছে, অখিল গগৈ কোনোবা এটা ৰাস্তাৰ কথা উল্লেখ কৰি আছে। ৰাস্তাৰ কথাটো আপুনি PWD মন্ত্ৰীক কওক, ৰূপজ্যোতি কুৰ্মীকটো কৈ থাকিবলগীয়া কথা নাই। গতিকে ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰখিনিক লৈ আমি দুখিত, কিন্তু অখিল গগৈ ডাঙৰীয়া, গতিকে কোনোবাই ৰূপজ্যোতি কুৰ্মীৰ ব্যৱহাৰৰ 2 মিনিটৰ ভিডিঅ'টো নাচায়, যদি 5 মিনিট আগৰ পৰা 5 মিনিট পিছলৈকে চায়, মই ভাবোঁ ৰূপজ্যোতি কুৰ্মীৰ লগতে অখিল গগৈ ডাঙৰীয়াই ৰাইজৰ ওচৰত ক্ষমা খুজিবলগীয়া হ'ব। দুয়োটা ভিডিঅ' আপোনালোকে চোৱাৰ পাছত আপোনালোকে নিশ্চয় গম পাইছে সদনৰ পৰম্পৰা কোনে ভংগ কৰিছিল, সদনৰ পৰম্পৰা কি আছিল। অতীতত কোনোবা সদস্যই ভাষণ দি থাকোঁতে আন কোনোবাই হস্তক্ষেপ কৰাৰ উদাহৰণ দেধাৰ ওলাব। এই সময়ৰ উদাহৰণ হিচাপেও আমি হিমন্ত বিশ্ব শৰ্মাক দেখিলো। কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মতে হেনো কোনোবা সদস্যই কথা কৈ থাকোঁতে মাজতে হস্তক্ষেপ কৰাৰ পৰম্পৰা অখিল গগৈয়েহে আনিছে। যদি চিট বুলি কোৱাৰ পিছতো চেয়াৰমেন আলী ডাঙৰীয়াই ক্ষমা নিবিচাৰিলে, আৰু মই বাৰম্বাৰ আগতো কৈছোঁ, মই খুনা মানুহ, মোৰ মাতটো লাগি ধৰে। খুনা মানুহৰ এনেও সকলোৱে জানে যে খুনা মানুহৰ মাথাটো এনেও গৰম। আৰু তাৰপিছতো মই এজন চাহ জনগোষ্ঠীৰ বিধায়ক, আৰু মোৰ বক্তব্যৰ 10 মিনিটৰ দলৰ ফালৰ পৰা প্ৰদান যি কৰিছিলে, মই আকৌ কৈছোঁ 7 মিনিট কিমান ছেকেণ্ডত কোৱাৰ পিছত মোক বাধা দিলে। সেইকাৰণে মই এটাই কথা, এতিয়া কি তেনেকৈ নাটক কৰিছে এইটো নাজানো, মইতো দেখা নাই কি নাটক কৰিব বিচাৰিছে তেওঁলোকে। এইবোৰ নাটক তেওঁলোকে কৰি আছে, কৰি থাকিব দিয়ক। মোৰ ইয়াত ক'ব লগা কোনে, মই কেলে নোসোমাম? মোৰ অধিকাৰ আছে, মোৰ বিধানসভাত মোৰ প্ৰয়োগ, মোৰ সমষ্টি ৰাইজৰ মোক বিজয় কৰি পঠিয়াইছে বিধানসভাত উপস্থাপন কৰি পেলাই বিভিন্ন সমস্যা বিভিন্ন বিষয় লৈ। মই কেলে নোসোমাম? মই ইতিমধ্যে ক্ষমা বিচাৰিলোৱে, আকৌ মই পুনৰবাৰ আপোনালোকৰ মাধ্যমেৰে ক্ষমা বিচাৰিলো। এইটো ডাঙৰ কথা নহয়। আৰু মোৰ সৰুৰ পৰা শিকাইছিলে মই নিজে ভাওনা কৰা, ৰাস কৰা, ভাগৱত পাঠ কৰা, আৰু 100বাৰ, আৰু এইটো অলৰেডি ক'লোৱে বিধানসভা মজিয়াত। আৰু দলৰ সভাপতিক ক'লো, মাননীয় মুখ্যমন্ত্ৰীকো ক'লো, মাননীয় মুখ্যমন্ত্ৰী সুন্দৰকে একেনে উত্তৰো দিছে। ইয়াৰ কোনো মই একেনে ক্ষমা বিচাৰ কাৰণে দিছে। এইবোৰ কোনে কি নাটক কৰিছে এইবোৰ নাজানো। এতিয়া এটাই মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক এইটোৱে কৈছে যে আমি খুব ঠাণ্ডা আমাৰ মগজুৰে আমি ৰাইজৰ সেৱা কৰিব লাগে, বাকী আমাৰ একো কথা নাই। আমাৰ ইমানে দায়িত্ব, ইমানে কাম, ইমানে আমাৰ আঁচনি, সেইসমূহ ৰূপায়ণ কৰিব লাগিব। এতিয়া মই গৈ পেলাই চাইকেল বিলাব লাগিব, মোৰ MLA ফাণ্ডৰ পুঁজি বিলাব লাগিব, মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো CM ৰিলিফ ফাণ্ড সেই চেক বিতৰণ কৰিব লগা আছে, নামঘৰে টকা দিব লগা আছে, ৰাস্তা আধা কিলা কৰিব লগা আছে, দলং আধা কিলা কৰিব লগা আছে। এইবোৰ নিশ্চয় দেখিলে নহয়নে? আৰু হিমন্তই কি ক'বলৈ যায়, আমাৰ অখিলক কথা শিকাবলৈ যায়। অখিল বহুত ওপৰত, ইমানেই ক'লোঁ। অখিলে দল বাগৰি থকা নাই কিন্তু। গতিকে ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক, তাকেই কামনা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো সামৰি থৈ দিছোঁ, এতিয়ালৈ লৈছোঁ, বাই বাই।